हेलो स्टूडेंट वेलकम बैक टू आवर मैथ्स क्लासेस। तो आज आमी आरम्भ करिम दशम श्रेणीर अध्याय 0 अर्थात पुनरालोचनार मैं केइटामान एमसीकिউ आलोचना करिम। तुमालोके भिडिओটো स्किप नकराকৈ एकफाলৰ পৰা চাবা আৰু এই एमसीकिউ খিনি খুবেই দৰকাৰী, আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে খুবেই দৰকাৰী। তোমালোকৰ সামগ্ৰিক পৰীক্ষাটো আহিব, তো তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ একফালৰ পৰা চাই যোৱা। তো আহা আজি আৰম্ভ কৰিছো। আজিৰ প্ৰথম প্ৰশ্ন, क्वेश्चन नम्बर 1 কলে যে 369x সংখ্যা চাৰিটা সমানুপাতত থাকিলে x ৰ মান হবে। অপশন আমাৰ দিয়া আছে a 10, b হল 12, c 16 আৰু d হল 18। এটো মই এজন ছাত্ৰৰ বহি ফটো মাৰি আনিছো। তো যে নহক প্ৰশ্নখিনি খুব দৰকাৰী প্ৰশ্ন আৰু প্ৰশ্নখিনি মই সলভ কৰাই দিম, চাবা। তেতে চাবা কি দি আছে যে এই যে 3, 6, 9 আৰু x এই ৰাশি চাৰিটা সমানুপাতত আছে। যদি সমানুপাতত থাকে তেতিয়াহলে x ৰ মান কি হ'ব? তে ইয়াৰ সমাধান কেনেকে কৰিবা মই দেখাই দিছো, চাবা। সলিউশন, যেহেতু প্রদত্ত রাশি চাৰিটা সমানুপাতত আছে, এতেকে আমি কি লিখিব পাৰিম? 3/6 ইকুৱেল 9/x। তো বজ্ৰ পূৰণ কৰি দিয়া কিমান হ'ব? 23x ইকুৱেল টু 6 into 9। লাগে আমাৰ x ৰ মানটো x ৰাখা, হলে কি হ'ব? 6 into 9 divided by 3 টো আমাৰ আহি হৰণ হ'ব। কিমান হ'ব? x ইকুৱেল 3 ৰে 3 কাটিলে 2 বাৰ থাকিল 6 into 2। তো x ৰ মান পাম আমি 12। তাৰ মানে এই প্ৰশ্নটোৰ আমাৰ রাইট অপশন হ'ব ৰবা অলপ ঠিকে লিখিলো না, 3/6 9/x ঠিক আছে দিয়া 3x। ও ৰবা অলপ খেলি মেলি হল, এই 3 ৰে কাটিলেতে কিমান হ'ব? 3 বাৰ যাব 3 হ'ব। তো 3 6 গুণ কিমান হ'ব আমাৰ? 18। তো ইয়াৰে প্ৰথম কোৱেশ্চনটোৰ আমাৰ শুদ্ধ অপশন হ'ব অপশন ডি, x ৰ মান কিমান হ'ব আমাৰ? 18। তো যদি সলিউশন খিনি কৰি ল'ব বিচাৰিছা কৰি লোৱা, মই আতৰি দিছো। আৰু লগতে কোৱেশ্চন বিলাক লিখি যাবা, বহিত লিখি ৰাখিবা। এইবাৰ আহিছো আমি 2 নম্বৰ প্ৰশ্নলৈ। কি বুলি ক'লে যে a b c d সমানুপাতি হলে তলৰ কোনটো সত্য? মানে ইয়াতে আমাক চাৰিটা ৰাশি দি আছে আৰু এই ৰাশি চাৰিটা ক্ৰমিক সমানুপাতিক বুলি কৈছে যে a b c d এই ৰাশি চাৰিটা কি ক্ৰমিক সমানুপাতিক। এতিয়া চাৰিটা ৰাশি যদি ক্ৰমিক সমানুপাতিক হয়, চাবা যেহেতু রাশি চাৰিটা ক্ৰমিক সমানুপাতিক, এটাকে আমি কি লিখিব পাৰিম? a/b ইকুৱেল c/d। এইখিনি যদি আমি ক্ৰস মাল্টিপ্লাই কৰি দিও কি পাম? a into d ইকুৱেল b into c। তে আমাৰ এইটো হ'ব শুদ্ধ। এতে সত্য কোনটো ওলাব দিছে? এটা আমি কেনেকৈ চেক কৰিম? আমাৰ যিবিলাক অপশন দিয়া আছে সেই অপশন বিলাকক আমি চাবা, ইয়াতে কি পালো? a into d ইকুৱেল b into c পালো। তাই এইখিনি ক্ৰস মাল্টিপ্লাই কৰি দিয়া, কোনটোত আমি এইটো পাওঁ? চোৱাচোন প্ৰথমটো যদি আমি কৰো ac ইকুৱেল b স্কয়াৰ পাম, মানে এইটো অপশন আমাৰ হ'ব নোৱাৰে। আকৌ এইটো অপশন কি হ'ব? তো যদি আমি মাল্টিপ্লাই কৰি দিও কি হ'ব? bd ইকুৱেল ac হ'ব। এইটো নহয়, কাৰণ আমাৰ ad ইকুৱেল bc আছে। তেতে সোয়াইটো পূৰণ কৰিলে কি হ'ব? ad ইকুৱেল bc হ'ব। মানে ইয়াৰে কাৰেক্ট অপশন হ'ব আমাৰ অপশন c2। তো মই আতৰি দিছো, লিখি লোৱা। এইবাৰ
কুৱেশ্যন নম্বৰ 3 এ বি চি ডি সমানুপাতি হলে তলৰ কোনটো অসত্য তে কোনটো অসত্য চাবা অলপ আগতে কৰালো যে যদি এই এ বি চি ডি ৰাশি চাৰিটা ক্ৰমিক সমানুপাতিক হয় তেতিয়াহ'লে আমি কি লিখিব পাৰো এ ডি ইকুৱেল বি চি অলপ আগতে কৰালো এইটো তে আমাক যেহেতু ইয়াতে অসত্য সুধিছে তে এইখিনি মানে এ ডি ইকুৱেল বি চি যোনটো নহব সেইটো হ'ব আমাৰ কাৰেক্ট অপচন তে একফালৰ পৰা চেক কৰা কি হ'ব চোৱা এইটো যদি ক্ৰছ মাল্টিপ্লাই কৰি দিয়া কি হ'ব এ ডি ইকুৱেল বি চি এইটো হৈছে মানে এইটো আমাৰ এনসাৰ হ'ব নোৱাৰে অসত্যটো লাগে এইটো সত্য হ'ল আকৌ এইটো চোৱা যদি ক্ৰছ মাল্টিপ্লাই কৰি দিয়া কি হ'ব বি চি ইকুৱেল এ ডি মানে এইটো হ'ব নোৱাৰে এইটো হৈছে এইটো নোহোৱাটোহে লাগে আমাৰ এটা চোৱা কি হ'ব এ ডি ইকুৱেল বি চি এইটো হ'ব নোৱাৰে এ ডি ইকুৱেল বি চি হৈ আছে ইয়াতে চোৱা কি হ'ব বি ডি ইকুৱেল এ চি কিন্তু ইয়াতে আমাৰ বি ডি ইকুৱেল এ চি আছে নেকি মানে এইটোৱে হ'ব আমাৰ কাৰেক্ট অপচন এইবাৰ 4 নম্বৰ প্ৰশ্ন চোৱা x y ৰ প্ৰত্যক্ষ সমানুপাতি হলে তলৰ কোনটো সত্য এটা প্ৰত্যক্ষ সমানুপাত কাক কৈছিলে যে দুটা ৰাশি x আৰু y ৰ ক্ষেত্ৰত যদি x ৰ মান বাঢ়িলে y ৰ মান বাঢ়ে বা x ৰ মান কমিলে যদি y ৰ মান কমে তেতিয়াহ'লে x আৰু y কি বুলি কোৱা হৈছিল প্ৰত্যক্ষ সমানুপাতি বুলি কোৱা হৈছিল মানে দুটা ৰাশি যদি একেলগে বাঢ়ি যায় না একেলগে কমি যায় তেতিয়াহ'লে তাক কি বুলি কোৱা হৈছিল প্ৰত্যক্ষ সমানুপাতি বুলি কোৱা হৈছিল আৰু তাক কেনেকৈ সংজ্ঞাবদ্ধ কৰা হৈছিল গাণিতিক ভাষাত x proportional y তে এইটোৱে হ'ব আমাৰ সত্য অপচন সত্যটো চাবা কোনটো আছে তে চোৱা x equal y নহয় x proportional আছে মানে ইয়াৰ কাৰেক্ট অপচন হ'ব x proportional y এবাৰ কোৱেশ্চন নম্বৰ 5 ক'লে যে x y ৰ পৰোক্ষ সমানুপাতি হলে তলৰ কোনটো সত্য তে চোৱা পৰোক্ষ সমানুপাতি হলে কি আছিল যে দুটা ৰাশি x আৰু y ৰ ক্ষেত্ৰত যদি x ৰ মান বাঢ়িলে y ৰ মান কমে বা x ৰ মান কমিলে y ৰ মান বাঢ়ে তেতিয়াহ'লে তাক কোৱা হৈছিল পৰোক্ষ সমানুপাতিক আৰু পৰোক্ষ সমানুপাতিকটো কেনেকৈ লিখা হৈছিল যে x proportional 1/y তে এইটো হ'ব আমাৰ কাৰেক্ট অপচন এইটো অপচন কত আছে চোৱা অপচন নম্বৰ সি আছে ইয়াৰে কাৰেক্ট অপচন হ'ব আমাৰ অপচন সি তে নেক্সট ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছো এবাৰ 6 নম্বৰ প্ৰশ্ন চাবা 6 নম্বৰত কৈছে যে x y ৰ প্ৰত্যক্ষ সমানুপাতি হলে তলৰ কোনটো অসত্য তে কি ক'লে যে x y ৰ প্ৰত্যক্ষ সমানুপাতি তে প্ৰত্যক্ষ সমানুপাতি হলে কি লিখিব পাৰো বুলি কৈছিল x proportional y আৰু এই proportional তুলি দিলে আমাৰ কি আহে এটা সমানুপাতিক ধ্ৰুৱক যাক মই কেৰে বুজালো তে কেটো হল আমাৰ সমানুপাতিক ধ্ৰুৱক তে এইটো ইয়াৰে পৰা যদি y টো পক্ষান্তৰ কৰি দিও তে কি কিমান হ'ব x/y ইকুৱেল k পাম তাৰ মানে x ক y ৰে হৰণ কৰিলে আমি সদায় এটা নিৰ্দিষ্ট মান পাম যাক আমি ধ্ৰুৱক বুলি কওঁ এই ধ্ৰুৱকটো আমি ইয়াতে কিহেৰে বুজাইছো k ৰে বুজাইছো তে চোৱা এইটো অপচন ক'ত আছে যে x y ৰ প্ৰত্যক্ষ সমানুপাতি হলে তলৰ কোনটো অসত্যটো লাগে এইবিলাক সত্য মানে এইটো হলে সত্য হ'ব এইটো হলে সত্য হ'ব এইটো হলে সত্য হ'ব আমাৰ লাগে কোনটো অসত্যটো লাগে তে চোৱা x proportional y এইটো সত্য x equal k y k টো ধ্ৰুৱক পদ এইটো সত্য x/y equal k এইটো সত্য কিন্তু x into y equal k এইটো আমাৰ কি নহয় সত্য নহয় তে আমাৰ যেহেতু অসত্যটো অপচনটো ওলাব দিছিলে অপচন ডি টো আমাৰ কাৰেক্ট হ'ব এবাৰ 7 নম্বৰ চোৱা x y ৰ পৰোক্ষ সমানুপাতি হলে তলৰ কোনটো অসত্য এবাৰ কি বুলি কৈছে যে x y ৰ পৰোক্ষ সমানুপাতি হলে তে চোৱা প্ৰথম কথা আমি x y ৰ পৰোক্ষ সমানুপাতি হলে আমি কি লিখিব পাৰো x proportional 1/y তে এইটোক আকৌ আমি যদি proportionalটো তুলি দিও কি হ'ব x equal k/y মানে এনেকৈ লিখিব পাৰো 2 নম্বৰ এনেকৈ লিখিব পাৰো আকৌ ইয়াক যদি আমি সিম্পলিফাই কৰো কেনেকৈ লিখিব পাৰিম মাল্টিপ্লাই কৰি দিলে ক্ৰছ মাল্টিপ্লাই কৰি দিলে x y equal k হ'ব মানে এনেকৈ লিখিব পাৰো মানে x আৰু y যদি পৰোক্ষ সমানুপাতত থাকে তেতিয়াহলে এইটো হলো পৰোক্ষ সমানুপাত হ'ব এইটো হলো পৰোক্ষ সমানুপাত হ'ব এইটো হলো পৰোক্ষ সমানুপাত হ'ব ইয়াৰ বাহিৰে বেলেগ কিবা যদি আছে চোৱা চেক কৰা তে 7 নম্বৰ চোৱা x proportional 1/y এইটো সত্য আমাক অসত্যটো হে উলাব দিছে তে এইটো আছে সত্য
এক্স ৱাই ইকুৱেল কে হয় এইটো সত্য এক্স বাই ৱাই ইকুৱেল কে ইয়াতে আছে নেকি চোৱাচোন এক্স বাই ৱাই ইকুৱেল কে নহয় তে ইয়াৰে অপশ্যন হ'ব আমাৰ অপশ্যন সি টু কাৰেক্ট হ'ব এইবাৰ 8 নম্বৰ প্ৰশ্ন এক্স ৱাইৰ প্ৰত্যক্ষ সমানুপাতি হলে তলৰ কোনটো সত্য এবাৰ সত্যটো কৈছে অলপ আগতে কলো যে এক্স আৰু ৱাই যদি ৰাখি দুটা প্ৰত্যক্ষ সমানুপাতত থাকে তেতিয়াহলে কি এক্সৰ মান যেতিয়া বাঢ়িব ৱাইৰ মানো বাঢ়িব লাগিব বা এক্সৰ মান যেতিয়া কমিব ৱাইৰ মানো কমিব লাগিব এটা চোৱা অপশ্যন কোনটো শুদ্ধ হ'ব সত্যটো কৈছে যে এক্সৰ মান বাঢ়িলে ৱাইৰ মান বাঢ়ে এইটো অপশ্যন ৰাইট বাকিবিলাক চেক কৰা এক্স বাঢ়িলে ৱাই কমে এইটো প্ৰত্যক্ষ সমানুপাতি নহয় এইটো পৰোক্ষ সমানুপাত এক্স কমিলে ৱাই বাঢ়ে এইটো পৰোক্ষ সমানুপাত আৰু ওপৰৰ এটাও নহয় এইটো অপশ্যনটো হ'বই নোৱাৰে তে ইয়াৰে কাৰেক্ট অপশ্যন হ'ব আমাৰ অপশ্যন এ2 অৰ্থাৎ কোৱেশ্চন নম্বৰ 8ৰ কাৰেক্ট অপশ্যন হ'ব এ এবাৰ আহিছো আমি নেক্সট 9 নম্বৰ প্ৰশ্নলৈ হয় Question number 9 চাবা যেহেতু আমি এই হাতে লেখাবোৰ ফটো মাৰিছো ফটো মাৰি কৰাই আছো অলপ দেখাত হয়তো অসুবিধা হ'ব পাৰে তোমালোকে ভিডিও কোৱালিটিটো অলপ বঢ়াই ল'বা 720 মানত চাবা আজিকালি 5G মোবাইল নেট শেষ নহয় দিয়া 720 মানত চাবা এবাৰ 9 নম্বৰ প্ৰশ্ন x y ৰ পৰোক্ষ সমানুপাতি হলে তলৰ কোনটো অসত্য এই মাত্ৰ কৰালো যদি x টু y ৰ পৰোক্ষ সমানুপাতি হয় তেতিয়াহলে আমি এক নম্বৰ কি লিখিব পাৰো x proportional 1/y এইটো দুই নম্বৰ হল আমি কি লিখিব পাৰো x equal to k/y তিন নম্বৰত লিখিব পাৰো আমি xy equal k মানে এইকেইটা অপচনৰ কোনোবা এটা থাকিলে হেবিলাক সত্য হ'ব যেটো নাথাকে এটো সত্য আকৌ এটা অলপ বেলেগ ধৰণে ক'লে যে পৰোক্ষ সমানুপাতৰ ক্ষেত্ৰত কি বুলি কৈছিল যে দুটা ৰাশি x আৰু y ৰ ক্ষেত্ৰত যদি x ৰ মান বাঢ়িলে y ৰ মান কমে বা x ৰ মান কমিলে যদি y ৰ মান বাঢ়ে তেতিয়াহলে তাক কি বুলি কোৱা হ'ব পৰোক্ষ সমানুপাতি বুলি কোৱা এটা অপচন বিলাক চেক কৰা অপচনে আছে যে x বাঢ়িলে y বাঢ়ে x বাঢ়িলে y বাঢ়ে এইটো আমাৰ কি প্ৰত্যক্ষ সমানুপাতি আমাক অসত্যটো লাগে বুলি কৈছে ইয়াতে কি লাগে অসত্যটো লাগে চোৱা x বাঢ়িলে y কমে এটো পৰোক্ষ সমানুপাতি সত্য x কমিলে y বাঢ়ে এটো পৰোক্ষ সমানুপাতি সত্য আমাক লাগে কি অসত্যটো প্ৰথমটো চোৱা x বাঢ়িলে y বাঢ়ে এটো আমাৰ পৰোক্ষ সমানুপাতি নহয় এটো কি প্ৰত্যক্ষ সমানুপাতি মানে ইয়াৰে শুদ্ধ অপচন হ'ব অপচন এ এবাৰ চাবা কোৱেশ্চন নম্বৰ 10 পাঁচজন মানুহে এটা কাম 10 দিনত কৰিব পাৰে কিমানজন মানুহে সেই কামটো 2 দিনত কৰিব পাৰে দেখছোৱা এটো আমি প্ৰশ্নটো কৰি বুজিব লাগিব যে পাঁচজন মানুহে এটা কাম 10 দিনত কৰিব পাৰে তে মানুহৰ সংখ্যা বাঢ়াৰ লগে লগে কি হ'ব দিন কমি যাব বা মানুহ কমি যোৱাৰ লগে লগে দিন বাঢ়ি যাব মানে এতে দুটা ৰাখি এটা হল মানুহ আৰু এটা হল দিন দেখছোৱা মানুহ বাঢ়িলে দিন কমে মানুহ কমিলে দিন বাঢ়ে মানে কি এটো আমাৰ প্ৰত্যক্ষ সমানুপাতত আছে না পৰোক্ষ সমানুপাতত আছে তে দুটা ৰাশিৰ ক্ষেত্ৰত যদি এটা বাঢ়িলে আনটো কমে তেতিয়া তাক আমি কি বুলি কওঁ পৰোক্ষ সমানুপাতত থকা বুলি কওঁ তে আমি এইখনত ইয়াৰ পৰা আমি এখন তালিকা বনাব পাৰো চাবা তালিকাখন বনাই দিছো এখন এক ঠাইত লিখা কি এতে লিখা মানুহ এতে লিখা দিন তে কিটা কি কলে পাঁচজন যেতিয়া মানুহ পাঁচজন হয় কিমান দিন লাগে 10 দিন আৰু পিছত কি দিলে কিমানজন মানুহে সেই কামটো 2 দিনত কৰিব পাৰিব এবাৰ দিন দি আছে মানুহ লাগে মানুহক মই x বুলি ধৰিলো তে যেহেতু প্ৰশ্নটো পঢ়ি বুজি পালো কি আছে পৰোক্ষ সমানুপাতত আছে পৰোক্ষ সমানুপাতত থাকিলে আমি এইবিলাক পূৰণ কৰিলে সদায় একে মান পাম তাৰমানে আমি কি লিখিব পাৰিম 5 * 10 = 2 * x মানে twice x কিমান হ'ব আমাৰ x ৰ ভ্যালু উলাব লাগে দুটো পূৰণ হৈছে ইফালে আহিলে হৰণ হ'ব 5 * 10 / 2
2 ৰে 10 কাটিলে 5 বাৰ 5 5 গুণ 25 মানে যেতিয়া কামটো 2 দিনত শেষ কৰিব লাগিব তেতিয়া আমাৰ মানুহৰ প্ৰয়োজন হ'ব কি 25 জন তে ইয়াৰে ৰাইট অপচন হ'ব আমাৰ অপচন ডি তে নেক্সট এবাৰ চোৱা 11 নম্বৰ প্ৰশ্ন এটা সংখ্যাৰ এককৰ স্থানৰ তলত কোনটো অংক থাকিলে সংখ্যাটো বৰ্গ সংখ্যা হ'ব নোৱাৰে তে চয়টো আমাৰ পুনৰালোচনা কৰাওতে আমি কৈছিলো যে এটা সংখ্যাৰ এককৰ স্থানত যদি সাধাৰণতে 2 3 7 আৰু 8 এই চাৰিটা অংকৰ কোনোবা এটা অংক থাকে তেতিয়াহলে সেই সংখ্যাটো আমাৰ কোনোদিনে কি হ'ব নোৱাৰে বৰ্গ সংখ্যা হ'ব নোৱাৰে তে চোৱা এই চাৰিটা অংকৰ কোনোবা এটা অংক ইয়াতে আছে নেকি চোৱা মানে এই চাৰিটাৰ বাহিৰে বাকি অংক থাকিলে সেই সংখ্যাটো আমাৰ বৰ্গ সংখ্যা হোৱাৰ সম্ভাৱনা আছে মানে হ'ব পাৰে তে চোৱা প্ৰথম অপচনত আছে 1 মানে হ'ব পাৰে 4 থাকিলে হ'ব পাৰে 5 থাকিলে হ'ব পাৰে তে চোৱা এই দুইটো আছে মানে 2 থাকিলে যদি কোনোবা এটা সংখ্যাৰ এককৰ স্থানত 2 থাকে তেতিয়াহলে সেই সংখ্যাটো আমাৰ কি হ'ব নোৱাৰে কোনোদিনে কি হ'ব নোৱাৰে বৰ্গ সংখ্যা হ'ব নোৱাৰে ইয়াৰ কাৰেক্ট অপচন হ'ব অপচন ডি 2 এবাৰ 12 নম্বৰ প্ৰশ্ন কলে যে 11 স্কয়াৰ আৰু 12 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকে এটো তোমালোকে জানা সকলোৱে জানা যে দুটা নাম্বাৰ কি আছে ক্ৰমিক আছে আৰু স্কয়াৰ আছে আৰু ইয়াৰ মাজৰ স্বাভাৱিক সংখ্যা দিছে তে আমি কি কৰিম এই সংখ্যা দুটাৰ ভিতৰত যেটো সংখ্যা সৰু সংখ্যাটোৰ 2 গুণৰ সমান সংখ্যা থাকে 11 আৰু 12 ৰ ভিতৰত 11 টো সৰু তে 11 ৰ লগত 2 পূৰণ কৰি দিয়ে 11 2 গুণ কিমান হ'ব 22 মানে 11 স্কয়াৰ আৰু 12 স্কয়াৰৰ মাজত 22টা স্বাভাৱিক সংখ্যা আছে তে অপচন আমাৰ বি টু কারেক্ট হবে এবার 13 নম্বরটো চাবা 13 নম্বরটো কি কলে এবার কলে যে 11 স্কয়ার আৰু 14 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব তেছ আগৰটো ডিফারেন্স কিমান আছিল 1 আছিল এবাৰ ডিফারেন্সটো আমাৰ 1 নাই অলপ বেছি আছে মানে এটো অলপ বেলেগ এটো কেনেকৈ কৰিম চাবা প্ৰথম কথা হল আমি 2 পূৰণ কৰিম তাৰ পিছত এই যে 11 স্কয়াৰ আৰু 12 স্কয়াৰ দিছে আমি কি কৰিম এই ইয়াৰে সৰু সংখ্যাটোৰ পৰা আৰম্ভ কৰিম মানে 11 যোগ ইয়াৰ পিছৰ সংখ্যাটো কিমান হ'ব 12 যোগ 13 ইয়াতে যিমান সংখ্যা থাকে যিমানটা থাকে কিমান আছে 14 তাতকৈ এক কম লৈ যোগ কৰিম যোগ কৰিলো তাৰ পিছত এই ব্ৰেকেটৰ ভিতৰত লক্ষ্য কৰাতে কেইটা অংক যোগ কৰিছো কেইটা সংখ্যা এটা দুটা তিনটা যিমানটা সংখ্যা যোগ হয় তাতকৈ এক কম নাম্বাৰ যোগ হ'ব তো তিনিটা হৈছে দুটা নাম্বাৰ যোগ হ'ব এইখিনি ক্যালকুলেশন কৰি দিয়া ক্যালকুলেশন কৰিলে কিমান হ'ব 2 ইনটু এইখিনি যোগ কৰাচোন কিমান হ'ব 13 আৰু 12 যোগ কৰিলে 25 আৰু 1 যোগ কৰিলে 26 আৰু 10 36 প্লাস 2 36 ৰ লগত 2 মাল্টিপ্লাই কৰিলে আমাৰ হ'ব 72 প্লাস 2 মানে কিমান হ'ব 74 মানে ইয়াৰে ৰাইট অপচন হ'ব আমাৰ অপচন সি 74 মানে 11 স্কয়াৰ আৰু 14 স্কয়াৰৰ মাজত 74টা স্বাভাৱিক সংখ্যা থাকে এবাৰ 14 নম্বৰ চোৱা যে অতি বৃহৎ বা অতি ক্ষুদ্ৰ সংখ্যাৰ প্ৰামাণিক ৰূপ বা মান্য ৰূপটো হল এটো তো আমাৰ কিতাপতে আছে যে কি আছিল মান্য ৰূপটো আছিল আমাৰ k * 10 to the power m যত এই m টো আছিল আমাৰ কি অখণ্ড সংখ্যা আৰু এই k ৰ মানটো কি আছিল k ৰ মানটো একতকৈ ডাঙৰ নাইবা 1 হ'ব পাৰে কিন্তু কি 10তকৈ সৰু হ'ব লাগিব আৰু মই তেতিয়াও কৈছিলো যে অপচন গোটেইখিনি একেই থাকিব এইটো চাইহে উত্তৰ কৰিব লাগিব বুলি কৈছিলো k ৰ মানটো চাই k ৰ মানটো কি হ'ব পাৰে 1 বা 1তকৈ ডাঙৰ কিন্তু 10তকৈ সৰু হ'ব লাগিব তে বাকিখিনি অলপ লক্ষ্য কৰা চাব সব একেই আছে এইটো একে আছে এইফালে চোৱা একে আছে মাজৰখিনি চোৱা অলপ বেলেগ আছে তাৰমানে আমি এইটো চাই এইটো হে কারেক্ট অপচন হ'ব আমাৰ এইটো কত আছে চোৱা k ৰ মানটো কিমান হ'ব 1 বা 1তকৈ ডাঙৰ কিন্তু 10তকৈ সৰু কোনটো অপচনত আছে অপচন k ৰ মানটো চাবা 2 নম্বৰ কি আছে k ৰ মানটো হয় এই ইয়াতে 1 টো উঠা নাই এইটোৱে
কেৰ মানটো কি 1 বা 1তকৈ ডাঙৰ কিন্তু 10তকৈ সৰু মানে ইয়াৰে কাৰেক্ট অপচন হ'ব আমাৰ অপচন ডি নেক্সট এবাৰ 15 নম্বৰ প্ৰশ্ন শুদ্ধ উত্তৰটো বাছি উলিওৱা কি বুলি ক'লে শুদ্ধ উত্তৰটো বাছি উলিওৱা চাবা n যুগ্ম হলে -1 টু দি পাৱাৰ n ইকুৱেল 1 এতিয়া চোৱা n যদি যুগ্ম সংখ্যা হয় তেতিয়াহ'লে এইটো -1 টু দি পাৱাৰ n বোলে n ৰ মান 1 হয় চাবা যে যদি আমি 2 বহাই দিওঁ যুগ্ম আছে 1 হ'ব যদি আমি 4 বহাই দিওঁ কিমান হ'ব 1 হ'ব যদি আমি 6 বহাই দিওঁ 1 হ'ব তাৰ মানে n ৰ ঠাইত যদি আমি এটা যুগ্ম সংখ্যা পাতি দিওঁ তেতিয়াহ'লে -1 টু দি পাৱাৰ n আমি কি পাম 1 পাম এইটো সত্য কি পালো এইটো সত্য মানে সঁচা আকৌ কি বুলি ক'লে বি নম্বৰত আছে যে 0,00006 ৰ প্ৰামাণিক ৰূপটো হ'ল প্ৰামাণিক ৰূপ লিখিবলৈ হলে প্ৰথম সাৰ্থক অংকৰ পিছত দশমিক দিব লাগে দিলো তাৰ পিছত 10 টু দি পাৱাৰ দশমিক বিন্দু ইয়াতে আছিল কি ঘৰ গল 1 2 3 4 5 ঘৰ গল মানে 10 ৰ পাৱাৰ 5 হ'ব আকৌ এই প্ৰদত্ত এই সংখ্যাটো যদি আমাৰ 1তকৈ সৰু হয় তেতিয়াহলে পাৱাৰটো মাইনাস হ'ব তে ঠিকই আছে হেতু নিয়ম ফলো কৰিছে মানে এইটো কি হ'ব আমাৰ সত্য নেক্সট কি ক'লে 2 টু দি পাৱাৰ 0 * 3 টু দি পাৱাৰ 0 * 4 টু দি পাৱাৰ 0 ৰ মান 1 হয় 2 টু দি পাৱাৰ 0 ৰ মান 1 3 টু দি পাৱাৰ 0 ৰ মান 1 4 টু দি পাৱাৰ 0 ৰ মান 1 গোটেইকেইটা 1 তিনিটা 1 পূৰণ কৰিলে আমি 1 পাম মানে এইটো সত্য তে অপচন চেক কৰা অপচন 1ত আছে যে a আৰু b সত্য নহয় আমি কি পালো a ও সত্য পালো b ও সত্য পালো c ও সত্য পালো তে অপচন 1 টো আমাৰ হ'ব নোৱাৰে অপচন 2 ত আছে a আৰু c সত্য তে অপচন 2 টো হ'ব নোৱাৰে অপচন এবাৰ এইটো লক্ষ্য কৰা এইটো অসত্য হল এইটো অসত্য হল অপচন 3 টু কি আছে বি আৰু সি সত্য নহয় আমি তিনিটাই সত্য পাইছিলো তে এইটো কি হ'ব অসত্য তে অপচন ডি তে আছে আটাইবোৰ সত্য মানে অপচন ডি টো আমাৰ কি হ'ব কাৰেক্ট হ'ব এবাৰ চাবা 16 নম্বৰ প্ৰশ্ন কি বুলি ক'লে যদি গসাউ x, 18 = 6 আৰু লসাগু x, 18 = 36 হয় তেন্তে x ৰ মান কিমান হ'ব তে আমি কি পাইছিলো যে দুটা সংখ্যাৰ ক্ষেত্ৰত দুটা অখণ্ড ধনাত্মক অখণ্ড সংখ্যা বা ঋণাত্মক হওক কোনো কথা নাই দুটা অখণ্ড সংখ্যাৰ ক্ষেত্ৰত সংখ্যা দুটাৰ পূৰণফল আৰু সংখ্যা দুটাৰ লসাগু আৰু গসাগুৰ পূৰণ কৰিলে কি হ'ব একে হ'ব ইয়াতে আমাৰ সংখ্যা দুটা কি দি আছে এটা নাম্বাৰ হ'ল x এটা হ'ল 18 আৰু গসাগু দি আছে 6 আৰু লসাগু দি আছে 36 তে এই গসাগু আৰু লসাগু পূৰণ কৰিলে যি হ'ব এই নাম্বাৰ দুটা পূৰণ কৰিলে একে হ'ব আমি ডাইৰেক্ট কৰি দিছো মানে 18x = কিমান হ'ব 6 * 36 তে আমাৰ x ৰ ভ্যালু উলাই পৰিছে উলাই দিয়া 18 টো ইফালে আহিব 6 * 36 / 18 18 ৰে কিমান বাৰ যাব দুই বাৰ যাব থাকিল কিমান 6 * 2 6 ৰ লগত 2 মাল্টিপ্লাই কৰিলে আমাৰ কিমান আহিব 12 মানে x ৰ ভ্যালু কিমান হ'ব 12 অপচন বি টো কাৰেক্ট হ'ব এইবাৰ 17 নম্বৰ চোৱা কি আছে যে k + 1 হোল স্কয়াৰ আৰু k + 2 হোল স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব তে চোৱা ইয়াতে আমাৰ এই নাম্বাৰ দুটা কি দি আছে k + 1 আৰু k + 2 এই দুটা কি দি আছে ক্ৰমিক নাম্বাৰ দি আছে অলপ আগতে মই কলো যদি ক্ৰমিক নাম্বাৰ থাকে আৰু স্কয়াৰ দিয়া থাকে আৰু মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে বুলি সুধে আমি কি কৰিব দিছিলো যে এই সংখ্যা দুটাৰ ভিতৰত এই যে k + 1 আৰু k + 2 আছে এই সংখ্যা দুটাৰ ভিতৰত যেটো আমাৰ সৰু সংখ্যা হয় সেই সৰু সংখ্যাটোৰ দুগুণৰ সমান সংখ্যা থাকে এটা k + 1 আছে আৰু k + 2 আছে ইয়াৰ ভিতৰত কোনটো সৰু হ'ব k + 1 টো সৰু হ'ব হয় নাই তা k + যদি 1 টো সৰু হয় তেতিয়া ইয়াৰ দুই গুণৰ সমান সংখ্যা থাকিব মানে কিমান হ'ব 2 * k + 1 তে চোৱা প্ৰথমতে এইখিনি চোৱা আছে নেকি এনেকুৱা অপচন নাই তে এইখিনি অলপ সিম্পলিফাই কৰি দিয়া কিমান হ'ব 2 ৰ লগত k পূৰণ কৰিলে টুৱাইস k + 2 মানে এইটো হে আমাৰ কাৰেক্ট অপচন হ'ব তে 2k + 2 অপচন ক'ত আছে অপচন বি আছে অপচন বি টো আমাৰ কি কাৰেক্ট হ'ব এবাৰ 18 নম্বৰ চোৱা কি আছে
যদি 2:3 ইকুৱেল 4:y হয় তেন্তে y ৰ মান হ'ব এটো আৰু ইজি কিমান দি আছে 2:3 ইকুৱেল 4:y হলে আমাৰ ইয়াৰ পৰা কাৰ মান ওলাব দিছে y ৰ মান ওলাব দিছে তে অনুপাত সমানুপাত দি আছে সমানুপাত হলে প্ৰান্তীয় পদৰ পূৰণফল আৰু মধ্যপদৰ পূৰণফল সমান হয় মানে টুৱাইস y ইকুৱেল কিমান হ'ব 3 into 4 মানে 12 লাগে কাৰ মান y ৰ মান তে 12/2 ডিভাইড কৰিলে আমাৰ কিমান 6 পাম তে y ৰ ভ্যালু কিমান আহিব আমাৰ 6 মানে ইয়াৰে অপচন বি টু কাৰেক্ট হ'ব এবাৰ 18 নম্বৰ চাবা এই বেঞ্চত ফটো মাৰা হৈছিল অলপ লেতৰা দেখা গৈছে 18 নম্বৰ কি আছে 18 নম্বৰ সৰি 18 নম্বৰটো কৰালো 19 নম্বৰ কি আছে -3/2 হোল টু দি পাৱাৰ -3 ৰ মান হ'ব তা কি দি আছে -3/2 হোল টু দি পাৱাৰ -3 তে যদি পাৱাৰটো মাইনাস থাকে প্লাস বনাবলৈ হলে আমি এটো কি কৰিব লাগে ইয়াৰ প্ৰতিক্ৰম লব লাগে মানে উলটাই দিলে হল 2/3 কিউব এটা কিউব কৰিলে কি 2 কিউব কৰিলে মাইনাস এটো আমাৰ অযুগ্ম আছে মাইনাস টু মাইনাস থাকিয়ে যাব 2 কিউব কৰিলে 8 পাম আৰু 3 কিউব কৰিলে 27 পাম তে ইয়াৰ অপচন হ'ব -8/27 কোনটো আছে অপচন সি ইয়াৰ অপচন সি টু কাৰেক্ট হ'ব এবাৰ 20 নম্বৰ প্ৰশ্ন একে সেম আছে চাবা -3/2 হোল টু দি পাৱাৰ -2 ৰ মান হ'ব কিমান আছে -3/2 হোল টু দি পাৱাৰ -2 তে অলপ আগতে কলো যদি পাৱাৰটো মাইনাস আছে প্লাস বনাব বিচৰা এইটো কি কৰি দিব লাগিব উলটাই দিব লাগিব তে 2/3 হোল স্কয়াৰ হ'ব যেহেতু এটো আমাৰ যুগ্ম সংখ্যা আছে -2 প্লাস হৈ যাব 2 স্কয়াৰ কৰিলে 4 আৰু 3 স্কয়াৰ কৰিলে 9 হ'ব তে आंसर আমাৰ কি হ'ব 4/9 তে 4/9 অপচন কত আছে অপচন বি টু কারেক্ট হ'ব তো নেক্সট এবাৰ আৰু 10টা মান প্ৰশ্ন আছে একলাগে কৰাই দিছো চাবা 21 নম্বৰ প্ৰশ্ন এবাৰ 21 নম্বৰ প্ৰশ্ন কি আছে তলৰ তালিকাখনৰ খালি ঠাইত y ৰ মান হ'ব এখন তালিকা দিয়া আছে এই তালিকাত আমাৰ y ৰ মান হ'ব এটা সোয়া এনেকুৱা তালিকা দিয়া থাকিলে আমি দুটা কথা লক্ষ্য কৰিম কি মই প্ৰথমতে এই মানবিলাক হৰণ কৰি চাম এনেকুৱা কয় এইটো হৰণ কৰি এইটো লঘিষ্ঠ আকৃতি হৰণ কৰি যদি হৰণ কৰাৰ পিছত গোটেইখিনিৰ মান একেই পাইছো তেতিয়াহলে আমি গম পাম যে কি হতা আছে প্ৰত্যক্ষ সমানুপাতত আছে কাৰণে আকৌ যদি হৰণ কৰাৰ পিছত একে নাপাও এটা সোয়া পাম নেকি 1/32 আৰু এটো 2/16 কাটাকাটি কৰিলে আমাৰ 1/8 ওলাব তে এইটো আৰু এটো সেম নহল মানে হৰণ কৰিলে আমি একে মান পোৱা নাই মানে এটো আমাৰ কি নাই প্ৰত্যক্ষ সমানুপাতত নাই তে পূৰণ কৰি দিয়া 1 আৰু 32 পূৰণ কৰিলে 32 হ'ব 2 ৰ লগত 16 পূৰণ কৰিলে 32 হ'ব 4 ৰ লগত 8 পূৰণ কৰিলে 32 হ'ব 8 ৰ লগত কিমান পূৰণ কৰিলে 32 হ'ব মানে যে আমি কি গম পালো এটো পৰোক্ষ সমানুপাতত আছে পৰোক্ষ সমানুপাতত থাকিলে এইবিলাক পূৰণ কৰিলে আমি সদায় একে মান পাম তে আমি কি লিখিম 4 into 8 equal কিমান 8 into y লাগে y ৰ মান তে y টো ৰাখি 8 টো এফালে আনি দিয়া কিমান হ'ব তলত 8 পাতিলে 8 কেনসেল যাব आंसर কিমান হ'ব আমাৰ 4 মানে ইয়াৰে অপচন হ'ব আমাৰ সি টু কাৰেক্ট তো নেক্সট এবাৰ 22 নম্বৰ প্ৰশ্ন তলৰ তালিকাখনৰ খালি ঠাইত y ৰ মান হ'ব তে এবাৰ চোৱাচোন হৰণ কৰিলে একে হ'ব না পূৰণ কৰিলে একে হ'ব হৰণ কৰিলে চোৱাচোন হৰণ কৰিলে কিমান হ'ব 1/3 কাটাকাটি কৰিলে আমাৰ 3/6 কাটাকাটি কৰিলে 1/3 1/2 হ'ব আৰু এটো 4 দে এটো কাটাকাটি কৰিলে 1/4 হ'ব এটা ইয়াতে আমাৰ খালি ঠাই দি আছে এই খালি ঠাইত কি হবে এটা কি হৰণ কৰিলে একে মান পাইছো তে হৰণ কৰি দিয়া 3/6 কৰিলে আমি যি মান পাম 19 ইয়াতে কোনে মানে y আছে তে y কৰিলে আমি একেই ভ্যালু পাম তে কাটাকাটি কৰা কিমান হ'ব 1/2 হল 19/y তে বজ্ৰ পূৰণ কৰি দিলে কিমান পাবা y ইকুৱেল টু 19 ৰ লগত 2 পূৰণ হলে 38 মানে y ৰ ভ্যালু আমি কিমান পাম 30 ইয়াৰ অপচন ডি টু কারেক্ট হবে এবাৰ চাবা কিমান আছে এটা আমাৰ কিতাপৰে প্ৰশ্ন যে √2025 ইকুৱেল 45 হলে √20.25 হ'ব এতিয়া চাবা অলপ দেখাই দিছো কি আছে
2025 ইকুৱেল কিমান দি আছে 45 ইয়াৰে সাৰ্থক অংক 2025 আকৌ ইফালে চোৱা 2025 তে সাৰ্থক অংক সেম আছে এতে যি আছে এতে একে আছে দশমিকটো বাদ দিয়া দশমিক নাই বুলি ভাবা তে আমাৰ आंसर কিমান হ'ব 45 এটা লক্ষ্য কৰিবা দশমিক বিন্দুৰ পিছত কেইটা অংক আছে পিছত ইফালে কেইটা অংক আছে দুটা যিমানটা হয় তাৰ আধা দশমিক দিব লাগিব তে দুটা আছিল এটা তে ইয়াৰে অপচন নম্বৰ কোনটো কারেক্ট হ'ব অপচন আমাৰ বি টো কারেক্ট হ'ব এবাৰ এটো লক্ষ্য কৰা একেই দিছে সবা কৈছে যে √2025 45 হলে √0.2025 তে এইটোৱে দি আছে এবাৰ যদি আমাক এইটো উলাব দেয় এইটো উলাব দিছে 2025 তে সাৰ্থক অংক আমাৰ সেম আছে তে আমাৰ এইখিনি একে আহিব 45 এ আহিব কিন্তু দশমিক বিন্দুৰ পিছত কেইটা অংক আছে তে কোৱাচোন চাৰিটা আছে চাৰিটা হলে তাৰ আধা মানে রাইট সাইডৰ পৰা লেফট সাইডলৈ আধা অংকৰ পিছত আমি কি দিব লাগে দশমিক দিব লাগে এটা চাৰিটা আছে চাৰিটাৰ আধা কিমান হ'ব দুটাতে দুটাৰ পিছত দশমিক দিয়া এটা দুটা দশমিক বিন্দুটো ইয়াতে মানে ইয়াৰে শুদ্ধ উত্তৰ হ'ব আমাৰ অপচন C2 এইবাৰ কোৱেশ্চন নম্বৰ 25 চাবা কিমান আছে কৈছে যে যদি m n ৰ ঘনমূল হয় n ৰ মান হবে তে কি দি আছে কথাটো অলপ ভালকে লক্ষ্য কৰিবা m ঘনমূল কাৰ n ৰ ঘনমূল তে n ৰ ঘনমূল মানে কি nth root n 3th root n এটো হল n ৰ ঘনমূল n ৰ ঘনমূল কিমান বুলি কৈছে আমাক m বুলি কৈছে ইয়াৰ পৰা কাৰ মান উলা পৰিছে n ৰ মান উলা পৰিছে এটা চোৱা n ৰ মান যে উলা পৰিছে n ৰ পাৱাৰ কিবা কিবি হৈ আছে নেকি একোনে মানে এক আছে তে একদম পরিষ্কার আমার এনেকুৱা n উলাব লাগে কিন্তু ইয়াতে চোৱাচোন n ত কিবা বস্তু কিবা কিবি লাগি আছে আমি এইখিনি কি কৰিব লাগে গুছাই দিব লাগে তে এইখিনিৰ মিনিং কি আছিল 3th root n মানে আছিল আমাৰ n to the power 1/3 এফালে হল m তে আমাক যাৰ ভ্যালু উলাব পৰিছে এই n ৰ ভ্যালু উলাব পৰিছে n ৰ পাৱাৰ কিমান আছে 1 আছে মানে আমি n ৰ পাৱাৰ 1 বনাই দিব লাগে কিন্তু ইয়াতে আছে কিমান 1/3 তে 1/3 ক্যান্সেল যাব লাগিলে আমি কি কৰি দিব লাগিব এটা 3 পাৱাৰ কৰি দিব লাগিব তে এইফালে যদি 3 কৰি দিয়া এইফালে আমি কি দিব লাগিব 3 কৰি দিব লাগিব এইফালে m আছে এইবাৰ চোৱা এই 3 ক্যান্সেল যাব আমি কিমান পাম n পাম আৰু এইফালে কিমান পালো m কিউব পালো তাৰ মানে m ৰ মান কিমান হ'ব n ৰ মান কিমান হ'ব আমাৰ m কিউব ইয়াৰে কারেক্ট অপচন হ'ব অপচন C2 এটোতে ইজি তে 3/1000 এর কিমান হ'ব 10 তে আৰু 4টা মান প্ৰশ্ন আছে পঢ়াই দিছো সবা এটা ইজি দিয়া এটা আমাৰ কিতাপৰে প্ৰশ্ন ডাইৰেক্ট অপচন কৈ আছো মই কোনবিলাক হ'ব যে 2.03 into 10 to the power 5 ৰ মান হ'ব তা চাবা মই কৰাই দিছো তথাপি 2.03 into 10 to the power 5 ৰ মান উলাব দিছে মানে স্ট্যান্ডার্ড ফর্মত আছে আমাক সাধারণ আৰ্হিত নি কৰিছে তে কিমান হ'ব চাবা আমি ডাইরেক্ট কৰিম চাবা এতে 10 ৰ ওপৰত পাৱাৰটো কি আছে 5 আছে এটা 5 টো প্ৰথমতে লক্ষ্য কৰিবা পজিটিভ আছে না নেগেটিভ আছে পজিটিভ আছে যদি পজিটিভ থাকে তে আমি শূন্য বিলাক এইটো সংখ্যাৰ রাইট সাইডে বহাম আকৌ যদি নেগেটিভ থাকে তে শূন্য বিলাক আমি লেফট সাইডে বহাম তে কিমানটা বহাম এতে কিমান আছে 5 তে এই যে দশমিক বিন্দু যে আছে এই দশমিক বিন্দুটোৰ পিছত আমি টোটাল 5টা বহাব লাগিব তে বহাই দিয়া কিমান হ'ব 5টা বহালে কৈ আছো অলপ পিছত চাবা 2 দশমিক বিন্দুটো উঠাই দিলো কেটা জিরো দিব লাগিব 5টা এটা দুটা তিনটা চারটা 5টা তাৰ পিছত এই দশমিক বিন্দুৰ পিছত কেটা অংক আছে দুটা অংক আছে দুটা অংক পিছত দশমিক দি দিয়া মানে এই দুটাৰ কোনো কামে নাই মানে এই দুটা ধৰি টোটাল 5টা অংক হ'ব লাগে এই দশমিক বিন্দুৰ পৰা চোৱাচোন কেটা আছে এটা দুটা তিনটা চারটা 5টা তুমি এই দুটা নিদিলে কোনো কথা নাই কিমান হ'ব 2030000 এইটো হ'ব আমাৰ রাইট অপচন অপচন বি টো কি হ'ব কারেক্ট হ'ব এবাৰ চ মাইনাস আছে 28 নম্বৰটো কিমান আছে 2.03 into 10 to the power -5 আছে এইটো অলপ আগতে কি কলো যদি পাৱাৰটো প্লাস হয় তে শূন্য বিলাক কোন ফালে বহাব দিছিলো
ৰাইট সাইডে আৰু যদি পাৱাৰটো মাইনাস হয় শূন্যবিলাক ক'ত বহাব লাগিব লেফট সাইডে কেইটা বহাব লাগিব টোটাল দিব লাগিব আমাৰ কিমান 5টা কিন্তু ইয়াতে দশমিক বিন্দুৰ আগত এটা অংক আছে তে এইটো ধৰি 5টা দিব লাগিলে 0 কেইটা দিব লাগিব তেতিয়াহলে এইটোক ধৰি টোটাল 5টা অংক হ'ব লাগে 0 4টা দিব লাগিব তে এইটো হল আমাৰ সাধাৰণতে এইটো 0 এনে দিয়া আছে আৰু 4টা 0 দিব লাগিব 1 2 3টা 4টা বাকিখিনি আমাৰ একে থাকিব 2 0 3 তে ইয়াৰে কারেক্ট অপশন হ'ব আমাৰ 0.4টা 0 203 তে কত আছে চোৱা এই অপশন D2 আছে ইয়াৰে অপশন D2 আমাৰ কারেক্ট হ'ব এবাৰ 29 নম্বৰ প্ৰশ্ন কিমান আছে -4 টু দি পাৱাৰ এইবিলাক কি দিয়া মাইনাস তে পাৱাৰটো যদি আমি পজিটিভ বনাব লাগে কি হ'ব 1/-4 স্কয়াৰ তে 1 কিমান হ'ব -4 স্কয়াৰ মানে 16 তে এইটো হ'ব আমাৰ কারেক্ট অপশন 1/16 তে অলপ লক্ষ্য কৰিবা অপশন বিলাক প্ৰায় একেই তো মাইনাস আছে এটো মাইনাস নাই তে আমাৰ অপশনটো মাইনাস নথকাটো হ'ব প্লাসটো হ'ব এইবাৰ 30 নম্বৰ প্ৰশ্ন কি কৈছে যে -3 স্কয়াৰ ইনটু -5 স্কয়াৰ এটা অলপ লক্ষ্য কৰা পাৱাৰ বিলাক কি আছে পাৱাৰ বিলাক একে আছে স্কয়াৰ স্কয়াৰ আছে যদি পাৱাৰ একে থাকে আৰু পূৰণ হৈ থাকে তেতিয়া আমি কি কৰিব লাগে ভূমি বিলাক পূৰণ কৰি ল'ব লাগে তে কি হ'ব ভূমি পূৰণ কৰিলে -3 ইনটু -5 আকৌ পাৱাৰ এটা দিলে হয় কিমান হ'ব এইটো পূৰণ কৰিলে -7 আছে প্লাস 3 5 গুণ 15 স্কয়াৰ মানে 2 2 তে ইয়াৰে ৰাইট অপশন হ'ব আমাৰ অপশন D2 চাবা এইবিলাক অলপ দিওঁতে লক্ষ্য কৰিবা অপশন বিলাক প্ৰায় একে থাকে কিন্তু মাইনাস প্লাসৰ হে খেলি বেলে থাকে অলপ থাকে অলপ দিওঁতে লক্ষ্য কৰিবা তে যে নহক আজি আমি অধ্যায় 0 অৰ্থাৎ পুনৰালোচনাৰ টোটাল 30টা MCQ দিলো এই MCQ খিনি খুবই দৰকাৰী আৰু কেইটামান MCQ আছে তে হেকিটা পৰৱৰ্তী ভিডিঅ'ত আমি দি দিম আজিলৈ থাকক